নমস্কাৰ সকলোকে জ্ঞান একাডেমী চেনেললৈ পুনৰবাৰ স্বাগতম কৰিছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে বন্ধু-বান্ধৱীসকল। আপোনালোকৰ এটা ভেকেঞ্চি মানে পোষ্ট ভেকেঞ্চি পেপাৰত প্ৰকাশ পাইছিলে, গতিকে গ্ৰেড 3 পোষ্ট হয়। ধুনীয়াকৈ মই অলপমান ডিছকাশ্যন কৰিছোঁ। টিচাৰৰ পোষ্ট হয় কিন্তু হয়, আৰু এইটো আপোনাৰ পে স্কেলটো চাব পাৰিছে। আপোনালোকে স্পষ্টভাৱে কৈছে 22,000-ৰ পৰা 20,000-ৰ ভিতৰত দিব, আৰু নেক্সট যোনটো পোষ্ট আছে এইটো 18,000-ত দিব। অলপ ক্লিয়াৰকৈ অহা নাই, কাৰণ মই এইটো অলপ স্ক্ৰীনশ্বট মাৰিছোঁ বুলি অলপ ক্লিয়াৰকৈ অহা নাই। অলপ আপোনালোকক জাষ্ট মই পঢ়ি পেলাই শুনাই দিছোঁ, তো ভালকৈ শুনি লওক। ফুল টাইম এছিষ্টেণ্ট টিচাৰ মানে ৰেগুলাৰ পোষ্ট হয়, কোনো ধৰণৰ যে মানে কণ্টেকচুৱেল বেচিছ নহয়। আপুনি যোনটো ভেকেঞ্চিত পাব ডাইৰেক্টকৈ ৰেগুলাৰ পষ্টিং হয়, ঠিক আছেনে। ইয়াৰ কাৰণে আপোনাৰ জুলজি, ফিজিক্স আৰু কেমেষ্ট্ৰিৰ ভেকেঞ্চি আছে, দুটা পোষ্ট আছে। ইয়াত আপোনালোকৰ কি বিচাৰিছে, মাষ্টাৰ ডিগ্ৰী কৰা হ'ব লাগিব জুলজি, ফিজিক্স আৰু কেমেষ্ট্ৰিৰ ভিতৰত। তাৰপিছত আপোনাৰ বি এড ডিগ্ৰীটো বিচাৰিছে, আৰু হাই ছেকেণ্ডেৰী মানে যোনটো টেট আছিলে এইটো কোৱালিফাই হ'লে আপোনালোকে এই পষ্টৰ কাৰণে ইলিজিবল হ'ব, ঠিক আছে বন্ধু-বান্ধৱীসকল। যদি যিসকল বন্ধু-বান্ধৱীসকলে এইটোৰ কাৰণে মানে কোৱালিফিকেশ্যন আছে এপ্লাই কৰিব পাৰে। নেক্সট যোনটো পোষ্ট আছিলে, যোনটো পাৰ্ট টাইম এছিষ্টেণ্ট টিচাৰ হয়, এইটো পাৰ্ট টাইম এছিষ্টেণ্ট টিচাৰ এডুকেশ্যনৰ হয় এটা পোষ্ট আছে। এইটোৰ কাৰণে আপোনালোকৰ জাষ্ট বিচাৰিছে এডুকেশ্যনত মাষ্টাৰ কৰা হ'ব লাগিব, আৰু লগতে বি এড ডিগ্ৰীটো, আৰু যদি হাই ছেকেণ্ডেৰী পাছ কৰিছে তেন্তে এই পষ্টৰ কাৰণে এলিজিবল হ'ব। আৰু পে স্কেলটো ধুনীয়া আছে, 18,000, আৰু এইটো 22,000-ৰ 20,000-ৰ পৰা 22,000। লগতে যদি এক্সট্ৰা গেট পে থাকে তেন্তে আপোনালোকে পাব, ঠিক আছে বন্ধু-বান্ধৱীসকল। আৰু ইয়াৰ কাৰণে আবেদন কেনেকুৱা কৰিব আপোনালোকক জনাই দিব বিচাৰিছোঁ। অলপ স্ক্ৰল কৰিব, ইয়াত তলত ধুনীয়াকৈ এটা চাব পাৰিছে, মানে লোকেশ্যন দি আছে। মই এটা কাম কৰি আপোনালোকে চাৰ্চ কৰিও চাব পাৰে, মই অলপ নামটো পঢ়ি দিছোঁ জেগাটোৰ। এইটো চাব পাৰিছে, সমগ্ৰ শিক্ষা শোণিতপুৰৰ আণ্ডাৰৰ ফালৰ পৰা আহিছে এইটো। যদি আপোনালোকে সমগ্ৰ শিক্ষা শোণিতপুৰ বুলি চাৰ্চ কৰি দিয়ে গুগলত, বা আপোনালোকে ইউটিউবতো চাই ল'ব পাৰিব, তাৰ সম্পূৰ্ণ লিংকটো পাই যাব। আৰু ইয়াৰ এপ্লাই লিংকটো অলপ তলত মই কৈ দিছোঁ বাৰু, অলপ পঢ়ি পেলাই আপোনালোকক ক'ত এপ্লাই কৰিব লাগিব। ইয়াত চাব পাৰিছে, এটা ইমেইল কৰিব। এপ্লিকেশ্যনটো মানে কি আছিলে, যোনটো আপোনাৰ পাৰ্মানেণ্ট এড্ৰেছ, তাৰপিছত নেম ডিটেইলছ, সম্পূৰ্ণ বাৰ্থত, এডুকেশ্যন কোৱালিফিকেশ্যন, বাৰ্থ চাৰ্টিফিকেট, গোটেইকেইটা আপোনালোকে ছাবমিট কৰিব লাগিব। শোণিতপুৰ এছ এছ এ অফিচ শোণিতপুৰ যোনটো আছে, তাত আপোনালোকে ছাবমিট কৰিব লাগিব। 19 জুনৰ আগে ছাবমিট কৰিব কৈছে, 5টাৰ ভিতৰত। যদি আপোনালোকে ইমেইল কৰিব বিচাৰে তেন্তে এছ এ শোণিতপুৰ কৰিব পাৰে, আৰু যদি মানে আপোনালোকে যদি পোষ্ট অফিচৰ জৰিয়তে কৰিব বিচাৰে তেন্তে কৰিব পাৰে, ঠিক আছে বন্ধু-বান্ধৱীসকল। যদি যিসকল বন্ধু-বান্ধৱীসকল এলিজিবল আছে ধুনীয়াকৈ এপ্লাই কৰক। আৰু ফুল টাইম টিচাৰ ভেকেঞ্চি হয়, কোনো ধৰণৰ মানে ফেক আপডেট নহয়, সেইটো ৰিয়েল আপডেট হয়, আৰু ধুনীয়াকৈ আপোনালোকে পষ্টিং পাই যাব, ঠিক আছে না। আৰু এইটো আপোনালোকৰ গভৰ্ণমেণ্ট জবো হোৱা চান্স থাকে, ঠিক আছে না। যদি কণ্টেকচুৱেল বেচিছ কৰি 100% আপোনালোক গভৰ্ণমেণ্ট হৈ যাব। আৰু এইটো চাব পাৰিছে এছ এছ যিহেতু সমগ্ৰ শিক্ষাৰ অধীনত আণ্ডাৰত আছে, এইটো কনচিকুৱেল হৈ পেলাই আপোনাৰ ৰেগুলাৰ হৈ যাব, ঠিক আছে বন্ধু-বান্ধৱীসকল। ইমানেকৈ সামৰণি মাৰিছোঁ। নেক্সট ভিডিঅ'ত মই বাকী আপডেটবোৰ আপোনালোকক জনাই দিম। ধন্যবাদ।